হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ' লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিত থকা প্ৰথমটো পাঠ শিশুলীলা, যোনটো ৰচনা কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে। এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি আমি অতি সুন্দৰকৈ আলোচনা কৰিম। তাৰপিছত আমি অতিৰিক্ত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰবোৰো আলোচনা কৰিম, মানে এক্সট্ৰা কুৱেশ্যন এনচাৰ তোমালোকক ইয়াত দিয়া হ'ব। চ' তোমালোকে ক্লাছটো শেষলৈকে চাই থাকিবা। এতিয়া তোমালোকৰ পাঠ্যপুথিৰ প্ৰশ্নাৱলীত প্ৰথমতে দিয়া আছে ভাৱ বিষয়ক। তাৰে 1 নম্বৰত কৈছে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গাৱন্ত সুন্দৰী গৰাকী কোন? ইয়াৰ উত্তৰ হ'ব যে কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ'ল নন্দজয়া যশোদা। তাৰপিছত খ নম্বৰ প্ৰশ্ন, কৰ্ণত কুণ্ডল দলে অতি, কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব ইয়াত যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা হৈছে। গ নম্বৰ প্ৰশ্ন, কাম্পে কোপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? উত্তৰ হ'ব ইয়াত শিশু কৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। অৰুণ অধৰ হ'ল ৰঙা ওঠ। ইয়াৰ এই শব্দটোৰ অৰ্থ হ'ল ৰঙা ওঠ। তোমালোকে এইখিনি উত্তৰত নিলিখিলে হ'ব, অৰ্থ বুজি পোৱাৰ কাৰণে ইয়াত দিয়া হৈছে এইবোৰ। তাৰপিছত ঘ নম্বৰ প্ৰশ্নত আছে মথনিত ধৰিয়া নিষেধি। মথনি শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ল মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। ঙ নম্বৰ প্ৰশ্ন, নজৰে আঙুল দুই জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? ইয়াৰ উত্তৰ হ'ব ইয়াত যশোদাৰ হাতত কৃষ্ণক বান্ধিবলৈ লোৱা জৰিডালৰ নাটনি হৈছে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত দিয়া আছে ৰুণঝুণ কেউৰ কংকন। কাৰ কেউৰ কংকন বা ৰুণঝুণ শব্দৰ কথা ইয়াত কোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব ইয়াত দধি মঠি থকা যশোদাৰ হাতৰ কেউৰ কংকনৰ ৰুণঝুণ শব্দৰ কথা কোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছবোৰ ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকে ইয়াত সদায় ক্লাছ পাই থাকিবা, গ্ৰামাৰৰ ক্লাছ পাবা। 2 নম্বৰ প্ৰশ্ন, 1ৰ প্ৰশ্নবিলাক আমি পঢ়িলোঁ, এতিয়া আছে 2 নম্বৰ প্ৰশ্ন, আৰু আমি ভিডিঅ'টোৰ শেষত ইম্পৰ্টেণ্ট অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্ন হ'ল শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। ইয়াৰ উত্তৰ হ'ব শিশুলীলা পাঠত শ্ৰীকৃষ্ণক এজন সাধাৰণ শিশুৰ দৰে মানৱীয় ৰূপত চিত্ৰিত কৰা হৈছে। তেওঁ মাকৰ কোলাত উঠিবলৈ, এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট হয়, তেওঁ মাকৰ কোলাত উঠিবলৈ হেঁপাহ কৰে, দধি মথাত বাধা দিয়ে আৰু খঙত দধিৰ ভাণ্ড ভাঙি পেলায়। মাকে মাৰিবলৈ খেদিয়ে ভয়ত পলায় আৰু ধৰা পৰাৰ পিছত কান্দি কান্দি আত্মসমৰ্পণ কৰে। এই সকলোবোৰ কাৰ্যই তেওঁৰ শিশুসুলভ মানৱীয় ৰূপটোক প্ৰকাশ কৰিছে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ মহত্তম সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। ইয়াৰ উত্তৰ হ'ব যে কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত এখন শ্ৰেষ্ঠ কাব্য। ই অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ 4 পুথিৰ অন্যতম। ইয়াত ভগৱান বিষ্ণুৰ, বিশেষকৈ কৃষ্ণৰ বিভিন্ন লীলা আৰু মহিমাৰ বৰ্ণনাৰে ভৰা কীৰ্তন আৰু ঘোষা সন্নিৱিষ্ট কৰা হৈছে। কীৰ্তন ঘোষা অসমীয়া জাতীয় জীৱনৰ এক অমূল্য সম্পদ। তাৰপিছত কৈছে আৰু ইয়াৰ ভাষা, ছন্দ আৰু ভাৱ অতি সৰল আৰু সাৱলীল। 4 নম্বৰ প্ৰশ্ন, শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য অতি গভীৰ। ইয়াত কৃষ্ণৰ শিশুসুলভ লীলাৰ মাজেৰে তেওঁৰ ঐশ্বৰিক মহিমা প্ৰকাশ কৰা হৈছে। কৃষ্ণই সাধাৰণ শিশুৰ দৰে দুষ্টালি কৰে, কিন্তু তেওঁক বান্ধিবলৈ যশোদাৰ জৰিতা নাটনি হোৱা ঘটনাই তেওঁৰ অনন্ত আৰু অপৰিমেয় স্বৰূপকে সূচায়। পাঠটোৱে দেখুৱাইছে যে পৰম ব্ৰহ্ম ভগৱান ভক্তৰ ভক্তিৰ অধীন। যশোদাৰ বাৎসল্য প্ৰেমৰ বাবেই ভগৱান কৃষ্ণই তেওঁৰ পুত্ৰৰূপে ধৰা দিছে। এইদৰে মানৱীয় আৰু ঐশ্বৰিক দিশৰ সমন্বয়েই পাঠটিৰ মূল তাৎপৰ্য। এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়। এতিয়া আছে 5 নম্বৰ প্ৰশ্ন, যে তাহাংক তনয় মানি বলে যশোদা
বান্ধন্ত উৰুখলে কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব এই কথাষাৰৰ জৰিয়তে কবিয়ে দেখুৱাইছে যে যশোদাৰ গভীৰ বাৎসল্য প্ৰেম আৰু ভক্তিৰ বলত জগতৰ ঈশ্বৰৰ পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণ তেওঁৰ পুত্ৰ হিচাপে আবদ্ধ হৈছে। যশোদা কৃষ্ণক নিজৰ পুত্ৰ বুলি ভাবি শাসন কৰিবলৈ উৰুখলত বান্ধিবলৈ আগবাঢ়িছে। ইয়াৰ দ্বাৰা ভক্তিৰ শক্তিৰ মহিমা প্ৰকাশ পাইছে, যাৰ ফলত স্বয়ং ভগৱানো ভক্তৰ অধীন হৈ পৰে। এতিয়া 6 নম্বৰ প্ৰশ্নত দিয়া আছে, নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব এই কথাষাৰিৰ জৰিয়তে কবিয়ে শিশু কৃষ্ণৰ আচল স্বৰূপ উদঙাই দিছে। যদিও কৃষ্ণ এজন সাধাৰণ শিশুৰ দৰে লীলা খেলা কৰিছে, তেওঁ আচলতে জগতৰ ঈশ্বৰ, যাৰ কোনো আদি বা অন্ত নাই। তেওঁৱেই পূৰ্ণ ব্ৰহ্ম। যশোদা যেতিয়া তেওঁক বান্ধিবলৈ যায় তেতিয়া জৰী নাটনি হয়, যিটোৱে তেওঁৰ অনন্ত আৰু অপৰিমেয় ঐশ্বৰিক শক্তিকে প্ৰমাণ কৰে। এইদৰে কৃষ্ণৰ সাধাৰণ শিশু ৰূপৰ আঁৰত থকা ভগৱানৰ মহিমা কবিয়ে প্ৰকাশ কৰিছে। এতিয়া আছে 7 নম্বৰত আছে ব্যাখ্যা কৰা। এই ব্যাখ্যা কৰাবোৰ তোমালোকৰ পৰীক্ষাত আহিব, তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টতো ব্যাখ্যা আহিব এইটো পাঠৰ পৰা। ইম্পৰ্টেণ্ট আছে। ক নম্বৰ ব্যাখ্যা দিছে, যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। এইটো ব্যাখ্যা কৰিলে কেনেকুৱা হয়, ব্যাখ্যা কৰাৰ নিয়ম আছে, তোমালোকে নিশ্চয় জানা। ব্যাখ্যা কৰাৰ নিয়ম হ'ল এই শাৰীটো ক'ৰ পৰা কোনে লিখিছে, ক'ৰ পৰা আনিছে, এইখিনি আমি আগত লিখিব লাগে। তাৰপিছতহে ইয়াৰ অৰ্থখিনি আমি বুজাই বহলাই লিখিব লাগে। উত্তৰ কেনেকৈ কৰিব লাগিব যে উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। তোমালোকে ডাইৰেক্ট এইখিনি তোমালোকে বাদ দিব পাৰা যে উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ ৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তোমালোকে এইখিনি নিলিখিলেও হ'ব, আমাৰ এই অসমীয়া কিতাপখনৰ নামখন নিলিখিলেও হ'ব, ঠিক আছে। তাৰপিছত লিখিলে ভাল, নিলিখিলেও কোনো প্ৰব্লেম নাই। এতিয়া বহলাই লিখিব লাগিব যে ইয়াত কৃষ্ণৰ ঐশ্বৰিক মহিমা আৰু তেওঁৰ মানৱীয় লীলাৰ মাজৰ সম্পৰ্ক সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে। যিজনা পৰম ব্ৰহ্ম ভগৱানক ডাঙৰ ডাঙৰ যোগী ঋষিসকলে কঠোৰ ধ্যান বা তপস্যাৰেও লাভ কৰিব নোৱাৰে, সেইজনা ভগৱান শ্ৰীকৃষ্ণই আজি মাতৃ যশোদাৰ মাৰৰ ভয়ত সাধাৰণ শিশুৰ দৰে পলাই ফুৰিছে। ইয়াৰ দ্বাৰা কবিয়ে দেখুৱাইছে যে ভগৱান জ্ঞান বা যোগৰ দ্বাৰা দুৰ্লভ হ'লেও তেওঁ ভক্তি আৰু প্ৰেমৰ অধীন। যশোদাৰ বাৎসল্য প্ৰেমৰ বাবেই তেওঁ এনে মানৱীয় লীলা প্ৰদৰ্শন কৰিছে। এতিয়া খ নম্বৰ ব্যাখ্যাত দিছে যে ভাণ্ড ভাঙি আবে যাইবি কথা খাইব আজি কৃষ্ণ তোৰ মাথা। এইটো ব্যাখ্যা কৰিব লাগে। ব্যাখ্যা কৰিলে উত্তৰ কি হ'ব যে উক্ত কবিতা ভাষী এইখিনি লিখিব নালাগে, যে উক্ত কবিতা ভাষী আমাৰ এইখিনি নিলিখিলেও হ'ব। আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। এই কথা ভাষীৰ জৰিয়তে পুত্ৰৰ ওপৰত মাতৃ যশোদাৰ খং আৰু মৰম মিহলি শাসনৰ ভাৱ প্ৰকাশ পাইছে। শিশু কৃষ্ণই দধিৰ ভাণ্ড ভাঙি পেলোৱা দেখি যশোদাৰ খং উঠে। তেওঁ কৃষ্ণক ধমক দি কয় যে ভাণ্ড ভাঙি তেওঁ কলৈ যাব, আজি তেওঁৰ শাস্তি নিশ্চিত, তোৰ মাথা খাইব বুলি কোৱা কথাষাৰৰ খঙৰ প্ৰকাশ যদিও ইয়াৰ আঁৰত মাতৃৰ গভীৰ স্নেহ আৰু অধিকাৰবোধ লুকাই আছে। গ নম্বৰ ব্যাখ্যা, পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাৱক নেদন্ত। ঠিক আছে, ইয়াৰ উত্তৰ হ'ব উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। উত্তৰ হ'ব ব্যাখ্যা হ'ব যে ইয়াত কৃষ্ণ শিশুসুলভ আচৰণ আৰু যশোদাৰ বাৎসল্য প্ৰেমৰ এক সুন্দৰ ছবি অংকন কৰা হৈছে। দধিৰ ভাণ্ড ভঙাৰ অপৰাধত যশোদা যেতিয়া কৃষ্ণক মাৰিবলৈ খেদি যায়, তেতিয়া শিশু কৃষ্ণই ভয়তে পলায়। তেওঁ মাকক ওচৰ চাপিবলৈ নিদিয়ে, কাৰণ তেওঁ জানে যে ধৰা পৰিলে মাৰ খাব লাগিব। এই কৃষ্ণই দেখুৱাইছে যে জগতৰ ঈশ্বৰ হৈও কৃষ্ণই কেনেদৰে মাতৃৰ ভয়ত সাধাৰণ শিশুৰ দৰে আচৰণ কৰিছে, যিটো তেওঁৰ লীলাৰেই এক অংশ।
তাৰপিছত কৈছে শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। ইয়াৰ উত্তৰ হ'ব শিশুলীলা পাঠত শ্ৰীকৃষ্ণই বিভিন্ন শিশুসুলভ কাৰ্য সম্পাদন কৰিছে। তেওঁ দধি মথি থকা মাকক আমনি কৰিছে, মাকৰ কোলাত উঠিবলৈ এইটো জিদ কৰিছে, এছামিছত জিদ কৰিছে, আৰু খঙত দধিৰ ভাণ্ড ভাঙিছে। তাৰপিছত তেওঁ চুৰকৈ লৱণো খাইছে আৰু বান্দৰকো খাবলৈ দিছে। যেতিয়া যশোদা তেওঁক ধৰিবলৈ আহে তেওঁ ভয়ত পলাইছে আৰু অৱশেষত ধৰা পৰি কান্দিছে। এই সকলোবোৰ কাৰ্যৰ মাজেৰে কৃষ্ণৰ দুষ্ট মৰম লগা আৰু অলৌকিক শিশু চৰিত্ৰ ফুটি উঠিছে। 9 নম্বৰ প্ৰশ্ন, মহাকোপে কোঠা পখিলন্ত সিন্দিৰাই লৱণো ভোজন্ত। কোনে অতি খঙেৰে কোঠাত সোমাইছিল, তেওঁ কিয় লৱণোবোৰ চাৰিওফালে ছটিয়াই খাইছিল, বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল আৰু মাকে তেওঁক কোলাৰ পৰা নমাই গাখীৰ নমাবলৈ যোৱাত কৃষ্ণই অভিমান হৈছিল আৰু খঙত তেওঁ দধিৰ ভাণ্ডটো ভাঙি পেলাইছিল। তাৰপিছত নিজৰ খং আৰু দুষ্টালি প্ৰকাশ কৰিবলৈ তেওঁ কোঠাত সোমাই লৱণোবোৰ চাৰিওফালে ছটিয়াই নষ্ট কৰি খাইছিল। 10 নম্বৰ প্ৰশ্ন, কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল, বুজাই লিখা। উত্তৰ হ'ব কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ শ্ৰান্ত অৱস্থা হৈছিল। কৃষ্ণৰ পিছে পিছে দৌৰি তেওঁৰ শৰীৰৰ ভৰত গতি কমি গৈছিল। এই ব্ৰেকেটৰখিনি লিখিব নালাগে। তেওঁৰ খোপা মেল খাই গৈছিল আৰু তাৰ পৰা মালতী ফুল খহি পৰিছিল। এইদৰে কৃষ্ণক খেদি খেদি যশোদা ভাগৰি পৰিছিল। এতিয়া তোমালোকৰ ভাৱ বিষয়ক শেষ হ'ল। এতিয়া আছে তোমালোকৰ প্ৰশ্নাৱলীত ভাষা বিষয়ক। ভাষা বিষয়কৰ 11 নম্বৰত কি দিছে যে তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। এইবোৰ কিন্তু তোমালোকৰ পৰীক্ষাত আহিব। সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ থকা শব্দ লিখিব লাগে। যেনেকৈ কৰ্ণ হ'লে কি হ'ব, কাণ, অৰ্থটো একে হয়। অৰুণ হ'লে ৰঙা বা বেলি, দধি হ'লে দৈ, বস্ত্ৰৰ একে অৰ্থ হ'ল কাপোৰ বা বসন, বদন হ'লে মুখ, আনন্দ। এইবোৰ কিন্তু মই ডাইৰেক্ট তোমালোকক উত্তৰ কৰি দিছোঁ। তোমালোকৰ কিতাপত এইবোৰ শব্দ দিয়া আছে, মই এইবোৰ উত্তৰত অৰ্থবোৰ লিখি দিছোঁ, ঠিক আছে। লৱণো হ'লে মাখন, লনি, কোপ হ'লে খং, ক্ৰোধ, দশন হ'লে দাঁত, দুগ্ধ হ'লে গাখীৰ, পয়, ঈশ্বৰ হ'লে ভগৱান প্ৰভু হৰি। এইবোৰ সকলো একে অৰ্থ থকা শব্দ। এতিয়া 12 নম্বৰত কি কৈছে, তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। এইবোৰ হ'ল কি পুৰণি অসমীয়া। এইবোৰ যেনেকৈ তাহাংক, নজৰে, খচি, ৰহিল, আচি, এইবোৰ কিন্তু পুৰণি অসমীয়া। কিন্তু বৰ্তমান এইবোৰৰ আধুনিক ৰূপ কি, বৰ্তমান এইবোৰ শব্দ কেনেকৈ আমি কওঁ, যেনেকৈ তাহাংক আগতে কোৱা হৈছিলে তাহাংক, আমি বৰ্তমান কি কওঁ, তেওঁক বুলি কওঁ। এইটো হ'ল আধুনিক অৰ্থাৎ বৰ্তমানৰ শব্দ। চ' এই তাহাংক শব্দটোৰ আধুনিক ৰূপ হ'ল তেওঁক। নজৰে শব্দৰ আধুনিক ৰূপ হ'ল নাটনি হয় বা নাটে। খচি মানে খহি, আধুনিক ৰূপ। ৰহিলৰ আধুনিক ৰূপ হ'ল ৰল। আচি, আহি, ভৈলা, হল, আচন্ত, আহি আছে, শিলায়ে, শিলেৰে। এইবোৰ শব্দ অৰ্থ তোমালোকে লগে লগে লিখি ৰাখিবা আৰু ভালকৈ ৰিভিজন কৰিবা। এইবোৰ কিন্তু পৰীক্ষাত তোমালোকৰ আহিব। কাম্পে, কপে, মাৱক, মাকক, বসি, বহি, প্ৰয়াসী, চেষ্টা কৰি, খেদন্ত, খেদি যায়। এইবোৰ শব্দ তোমালোকে লিখি ৰাখিবা। এতিয়া 13 নম্বৰত দি আছে তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য খ হৈছে লিখা। তলত কিছুমান শব্দ দিয়া আছে যেনেকৈ অৰুণ, কংকন, কৰ্ণ, শ্ৰেণী। এই শব্দবোৰত কিয় মূৰ্ধন্য বা মূৰ্ধন্য খ ব্যৱহাৰ হৈছে, এইবোৰৰ কাৰণ লিখিব লাগে। মই ডাইৰেক্ট উত্তৰ কৰি দিছোঁ। যেনেকৈ অৰুণত কিয় মূৰ্ধন্য ব্যৱহাৰ হৈছে, যে ৰৰ পিছত থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে। এইখিনিয়ে ইয়াৰ কাৰণ, মানে ৰৰ পিছত থকা দন্তন্য মূৰ্ধন্য হয়। এইটো এটা নিয়ম হয় আৰু এই নিয়মৰ কাৰণেই অৰুণত মূৰ্ধন্য ব্যৱহাৰ হৈছে। কংকন, একেটা পদতে ক বৰ্গৰ পিছত থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে। এইবোৰ হ'ল মূৰ্ধন্য ব্যৱহাৰ হোৱাৰ কাৰণ। এইবোৰ তোমালোকে ভালকৈ পঢ়িবা, এইবোৰ কিন্তু পৰীক্ষাত আহে। কৰ্ণ, আমি অলপ আগতে পঢ়ি আহিছোঁ যে ৰৰ পিছত, কৰ পিছত কিন্তু এটা ৰ আছে, কৰ্ণ, এই ওপৰতো কিন্তু ৰ, যে ৰৰ পিছত থকা বাবে দন্তন্য মূৰ্ধন্য হৈছে। শ্ৰেণী বা শ্ৰণী, ৰ ফলাৰ পিছত থকা দন্তন্য মূৰ্ধন্য হৈছে। ভাণ্ড, দৰ লগত যুক্ত হৈছে বাবে মূৰ্ধন্য হৈছে। নিষেধিত মূৰ্ধন্য খ কিয় ব্যৱহাৰ হৈছে, কাৰণ ই কাৰৰ পিছত থকা বাবে দন্ত খ কি হৈছে, মূৰ্ধন্য
হৈছে। এতিয়া আছে তোমালোকৰ 14 নম্বৰ যে পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ 5টা বাছি উলিয়াই লিখা। উত্তৰ হ'ব পাঠটোত থকা 5টা অসমাপিকা ক্ৰিয়া হ'ল মথনতে, পিন্ধি, ধৰিয়া, মেলি, দেখি। এইবোৰ লিখি ৰাখা ইম্পৰ্টেণ্ট হয়। এতিয়া আমি আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট এক্সট্ৰা কুৱেশ্যন এনচাৰ বা অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, আৰু খুবেই গুৰুত্বপূৰ্ণ হয়, এইবোৰ পৰীক্ষাত আহি থাকে। 1 নম্বৰত আছে কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল। মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন যে কীৰ্তন ঘোষা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল, মনত ৰাখিবা। তাৰপিছত 2 নম্বৰ প্ৰশ্ন যশোদাই দধি মথি থাকোঁতে কাৰ গীত গাইছিল। ইয়াৰ উত্তৰ হ'ব যশোদাই দধি মথি থাকোঁতে পুত্ৰ কৃষ্ণৰ শৈশৱৰ লীলা স্মৰণ কৰি কৃষ্ণ গীত গাইছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে কৃষ্ণই কিয় দধিৰ ভাণ্ড ভাঙিছিল। উত্তৰ হ'ব মাকে তেওঁক কোলাৰ পৰা নমাই থৈ উঠলি উঠা গাখীৰ চাবলৈ যোৱাত অভিমান আৰু খঙতে কৃষ্ণই দধিৰ ভাণ্ড ভাঙিছিল। তাৰপিছত 4 নম্বৰত দিয়া আছে শ্ৰোণী ভৰে আক্ৰমিলা গতি কথাষাৰৰ অৰ্থ কি। ইয়াৰ উত্তৰ হ'ব ইয়াৰ অৰ্থ হ'ল শৰীৰৰ ভৰ বা মেদবহুলতাৰ বাবে যশোদাৰ দৌৰাৰ গতি কমি গৈছিল। 5 নম্বৰ প্ৰশ্ন কৃষ্ণই লৱণো চুৰ কৰি কাক খাবলৈ দিছিল। উত্তৰ হ'ব কৃষ্ণই লৱণো চুৰি কৰি বান্দৰক খাবলৈ দিছিল। তাৰপিছত 6 নম্বৰ প্ৰশ্ন যশোদাৰ হাতত ধৰা পৰাৰ পিছত কৃষ্ণই কি কৰিছিল। ইয়াৰ উত্তৰ হ'ব যশোদাৰ হাতত ধৰা পৰাৰ পিছত কৃষ্ণই ভয়তে কান্দিবলৈ ধৰিছিল আৰু তেওঁক চকু সেমেকি উঠিছিল। 7 নম্বৰ প্ৰশ্ন নাহি আদি অন্ত পূৰ্বাপৰ এই কথাষাৰিয়ে কৃষ্ণৰ কোনটো স্বৰূপ প্ৰকাশ কৰিছে। উত্তৰ হ'ব এই কথাষাৰিয়ে কৃষ্ণৰ ঐশ্বৰিক বা ভগৱান স্বৰূপ প্ৰকাশ কৰিছে, যাৰ কোনো আৰম্ভণি বা শেষ নাই। 8 নম্বৰ প্ৰশ্ন কবিতাটিত কৃষ্ণক বান্ধিবলৈ কিমান জৰি কম হৈছিল। উত্তৰ হ'ব কবিতাটিত কৃষ্ণক বান্ধিবলৈ 2ডাল আঙুলৰ সমান জৰি কম হৈছিল। 9 নম্বৰ প্ৰশ্ন শিশুলীলা পাঠটিৰ মূল উৎস কি। উত্তৰ হ'ব শিশুলীলা পাঠটিৰ মূল উৎস হ'ল শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 10 নম্বৰ প্ৰশ্ন শংকৰদেৱক কিয় যুগস্ৰষ্টা বুলি কোৱা হৈছে। ইয়াৰ উত্তৰ হ'ব যে শংকৰদেৱ কেৱল ধৰ্ম প্ৰচাৰ কৰা নহয়, তেওঁ অসমীয়া সাহিত্য, সংগীত, নাট্য আৰু সমাজ জীৱনক এক নতুন দিশ দিছিল। তেওঁ বৰগীত, অংকীয়া নাট, কীৰ্তন ঘোষা আদিৰ দৰে অমূল্য সৃষ্টিৰে অসমীয়া সাহিত্য সংস্কৃতিক চহকী কৰি এক নতুন যুগৰ সূচনা কৰিছিল। সেয়েহে তেওঁক যুগস্ৰষ্টা কবি বুলি কোৱা হয়। এইখিনিতে তোমালোকৰ পাঠটিত থকা গোটেইখিনি প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। ক্লাছটো বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ সকলোকে।